Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আমি কিছু সময়ত আগত আমাৰ DW সাইডৰ পৰা এটা বহুত ইম্পৰ্টেন্ট অফিচিয়েল নোটিছ জাৰি কৰা হৈছে। আপোনালোকে ডেটটো চাব পাৰে। আজি ডেটটো 4/10/2025। সো এই নোটিছখনত 5550টা পোষ্টত যি ৰিক্ৰুটমেন্ট চলি আছে তাৰ ওপৰত ভিত্তি কৰি এই নোটিছটো দিয়া হৈছে। আপোনালোকে ইতিমধ্যে এই নোটিছটো দেখিবলৈ পাইছে। সো আমি কি কৰিম, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক যে এই যে নোটিফিকেশনটো দিয়া হৈছে বা নোটিছটো দিয়া হৈছে এইটো কিহৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। সো গোটেইবিলাক বস্তু আমি আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। সো এই নোটিছটো মূলতঃ আমাৰ যে উইথড্ৰ ফৰ্মৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। আমি সকলোৱে জানো যে আমাৰ কি হৈছে, এইটো 2 নম্বৰ উইথড্ৰ ফৰ্ম। ইয়াৰ আগতে এটা আমাৰ উইথড্ৰ ফৰ্ম দিয়া হৈছিল। সো আজি এইটো হলো 2 নম্বৰ উইথড্ৰ ফৰ্ম। এই উইথড্ৰ ফৰ্মটো মেইনলি আন্ডাৰ দ্য স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ, মানে যিবিলাক টিচাৰে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ ওপৰত ভিত্তি কৰি ৰেগুলাৰ হবলৈ সক্ষম হৈছে এইবিলাকৰ নাম উইথড্ৰ কৰি দিয়াৰ কাৰণে নোটিছটো জাৰি কৰা হৈছে। ঠিক আছে, কিয়নো আপোনালোকে জানে যে ইহঁতেতো চাকৰি পাই গল, কিন্তু ইহঁতৰ নামটো কি হৈছে 5550টা পোষ্টত লিপিবদ্ধ হৈ আছে। সো যেহেতু ইহঁতৰ নাম যদি লিপিবদ্ধ হৈ থাকে আমাৰ কাটঅফটো বহুত বাঢ়ি যাব। সো DW সাইডৰ পৰা এটা বহুত ভাল পদক্ষেপ লৈছে যে যিবিলাক টিচাৰে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ ওপৰত ভিত্তি কৰি চাকৰি পাবলৈ সক্ষম হৈছে সেইবিলাকৰ নাম কি কৰিব লাগিব, সিহঁতৰ মানে উইথড্ৰ কৰি দিয়াৰ কাৰণে এই নোটিছটো জাৰি কৰা হৈছে। সো আপোনালোকে ইয়াতে দেখিব পাৰে যে আপোনালোকে যিবিলাক চাকৰি পাইছে সিহঁতে কি কৰিব লাগিব, অনলাইনতে গোটেইবিলাক বস্তু কৰিব লাগিব, অফলাইনতে এইটো নহয়। যে ইয়াতে লিখা আছে নো অফলাইন চইচ ইজ প্ৰিফাৰেন্স অফ পোষ্ট উইল বি এক্সপেক্টেড ইন দিছ ৰিগাৰ্ড। তো আপোনালোকে কি কৰিব লাগিব, DW সাইডত যাই ভিজিট কৰিব লাগিব আৰু আপোনালোকে নিজৰ নিজৰ নামটো উইথড্ৰ কৰি দিব লাগিব। ঠিক আছে, আৰু আমি এইটো DW সাইডৰ এটা বহুত ভাল পদক্ষেপ বুলি ক'ব পাৰো যে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট অহাৰ আগতেই এই নোটিছটো জাৰি কৰি দিছে। সো আমি এতিয়া বহুত মানে ভাবিবলৈ ভালেই লাগি আছে যে আমাৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ এইবিলাক যদি গোটেইবিলাক টিচাৰৰ নামবিলাক যদি কি উইথড্ৰ হৈ যায় আমাৰ কি হৈ যাব, আমাৰ কাটঅফটো বহুত কমি যাব আৰু যিবিলাক ষ্টুডেন্ট আছে বহুত কম মাৰ্কছতে চাকৰি পাবলৈ সক্ষম হ'ব। ঠিক আছে, সো আজি আমি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এইটোৱে আছে যে আপোনালোকক কি কৰা, এই যে উইথড্ৰ যে নোটিফিকেশন আছে এইটোৰ ওপৰত অৱগত কৰা। সো লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোষ্টলি ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো আমি নেক্সট পেজত কি কৰিম যে যিবিলাক কি হৈছে ষ্টুডেণ্টে চাকৰি পাবলৈ সক্ষম হৈছে সিহঁতৰ কি কি ডকুমেণ্টছ লাগিব, সো কেনেকে স্কুলত যাই জইনিং কৰিব লাগিব, সো গোটেইবিলাক বস্তু আমি ভিডিঅ'ত দি থাকিম। সো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিলে গোটেইবিলাক বস্তু মানে সহজতে পাই থাকিব। সো থেংক ইউ।